দুষ্প্ৰাপ্য কাছ সংৰক্ষণেৰে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে হাজোৰ প্ৰণৱ মালাকাৰে। প্ৰণৱৰ প্ৰচেষ্টাত প্ৰাণ পাইছে দুষ্প্ৰাপ্য কাছৰ পোৱালি। নষ্ট হ'বলৈ ধৰা কণীৰ পৰা প্ৰণৱে জন্ম দিছে এটাৰ পিছত আন এটা পোৱালি। বিগত 19টা বছৰে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ চৌহদত থকা ঐতিহাসিক বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰৰ এটা সৰু নাৰ্চাৰী স্থানতেই কাছ সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰণৱ মালাকাৰে। বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত শিলৰ বান্ধ থকা বাবে কাছৰ কণীবোৰ নষ্ট হৈ যোৱাত পোৱালি জন্ম দিয়াত অসুবিধাৰ সন্মুখীন হৈছিল কাছই। কিন্তু বিগত 19টা বছৰে বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত নষ্ট হ'বলৈ ধৰা কাছৰ কণী সংৰক্ষণ কৰি বিশেষ পদ্ধতিৰে কাছ পোৱালি জন্ম দিয়াৰ ব্যৱস্থা কৰিছে মালাকাৰে। নষ্ট হ'বলৈ ধৰা কণীৰ পৰা জন্ম দিয়া পোৱালি প্ৰতি বছৰে ৰাজ্যিক চিৰিয়াখানাৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰে প্ৰণৱে। কামোৰেনে? সেইকেইটা কিন্তু নাকামোৰে। সেইকেইটাই এতিয়া দুমাহ খাদ্য নাখায় এইকেইটাই। দুমাহ নাখায়? দুমাহ খাদ্য নাখায়। 2008 চনৰ পৰা কাছবিলাকে কণী য'তে ত'তে পাৰে বা সেই কণীখিনি মই সংৰক্ষণ কৰি প্ৰতি বছৰে পোৱালি ফুটাও। কিমান প্ৰজাতিৰ কাছ? এতিয়ালৈকে প্ৰায় 15টামান প্ৰজাতিৰ কাছ আছে এতিয়া মন্দিৰৰ পুখুৰীত। গতিকে তাৰ ভিতৰত যিটো ব্লেক চপচেল বৰমূৰীয়া কাছ সেইটো পৃথিৱীৰ পৰা বিলুপ্ত বুলি কৈছে 2002 চনতে। গতিকে সেই প্ৰজাতিটো মন্দিৰত সংৰক্ষণ হৈ আছে। ঠিক তেনেদৰে আপোনাৰ ব্লেক চপচেলটো আছে, আপোনাৰ পিকক চপচেল আছে যিটো বৰ কাছ। তাৰপিছত আপোনাৰ গংগা কাছ আছে, তাৰপিছত বাঘিয়া চিত্ৰায়ন্তিকা বাঘিয়া কাছ আছে, তাৰপিছত আপোনাৰ হালধীয়া ফিলপচেল যিটো হালধীয়া ফুটুকী কাছ বুলি কয় সেইটো আছে। দুৰাৰ ক্ষেত্ৰতো তেনেকুৱাকৈ বৰদুৰা আছে, অসমী দুৰা আছে, আপোনাৰ বাংলা দুৰা আছে, আপোনাৰ এইটো ইণ্ডিয়ান টাৰ্টল বুলি কয় আমাৰ অসমীয়াত। সেইটো আপোনাৰ ফুটুকী শালিকা দুৰা, তাৰ মুগা দুৰা। এতিয়ালৈকে 15টামান প্ৰজাতি পাইছোঁ। আৰু এটা বাহিৰৰ পৰা প্ৰজাতি আহিছে, এইটো ৰেডিয়াছ স্লাইডাৰ বুলি কয়। সেই প্ৰজাতিটো আমাৰ অসমত এতিয়া বহুত ভাবুকি মাতি আনিছে। সেই প্ৰজাতিটো এতিয়া থকাৰ বিনিময়ত আমাৰ থলুৱা কাছখিনিৰ বিপদ সংকট নামিব পিছলৈকে। কাৰণ খাদ্যৰ অভাৱত সিহঁতে খাদ্য খায়, আৰু ইয়াতে কিবা খাদ্য দিলেও যিমানখিনি খাদ্য লাগে তাতকৈ সিহঁতে বেছিকৈ আৰু সৰ্বভক্ষী চব খায়। সেইটোৰ কাৰণে আমাৰ থলুৱা কাছখিনিৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব। খাদ্য নাটনি হ'লে সিহঁতে কাছকো আক্ৰমণ কৰে। কাছ যদি কেতিয়াবা ক'ৰবাত ওলাই মই আহোঁ বা আহি কাছখিনি মন্দিৰৰ পুখুৰীতে এতিয়া বৰ্তমান সংৰক্ষণ কৰোঁ। আৰু যিবিলাক পোৱালি হয় সেইবিলাক আমি আছাম ষ্টেট সহযোগত বা মন্দিৰ কমিটিৰ সহযোগত এইটো প্ৰাকৃতিক পৰিৱেশত এৰি দিওঁ কাজিৰঙা, পবিতৰা, মানস